অৰুণোদয় আছে 1250 টকা পালো ৰেচন কাৰ্ডত চাউল 800 টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে গেছৰ চিলিণ্ডাৰ কিনিলো 400 টকা বেংকৰ একাউণ্টত সোমালে আমাৰ ঘৰত যদি এটা বিধৱা পেঞ্চন আছে তাতো আমি 1250 টকা পালো ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে 1250 টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে 5200 টকা হল নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ যোৱা 10 তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলক 1250 টকা চৰকাৰে প্ৰেৰণ কৰিছিলে নে যদি কৰিছিলে তেনেহলে মহিলাসকলে এই টকা কিয় পোৱা নাই কি কৰিলে লাভ কৰিব লগতে ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয় তাৰ উপৰিও নতুনকৈ 4 বিধকৈ সামগ্ৰী লাভ কৰিব লগতে পিএম কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিধন লাভ কৰিব হলে বিশেষ কেইটামান কাম কৰিব লাগিব গতিকে ভিডিঅটো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক তবলক ভিডিঅটো আৰম্ভ কৰো আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব 5000 টকা লগতে ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয় লগতে কেইবাটাও সামগ্ৰী লাভ কৰিব পোন প্ৰথমতে আপডেটটো এবাৰ চাই লওক জেপত মাত্ৰ 170 টকাকৈ নিয়ক আৰু লাভ কৰক দাইল চেনি নিমখ আজিয়ে সংগ্ৰহ কৰক ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ সামগ্ৰী অৰ্থাৎ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ দাইল চেনি নিমখ লাভ কৰক মাত্ৰ 170 টকাত আজিয়ে সংগ্ৰহ কৰক ৰেচন কাৰ্ডৰ যোগেদি এই সামগ্ৰীখিনি আজিৰ পৰা আৰম্ভ হৈছে বিশেষ অন্ন সেৱা আঁচনিৰ দিন যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে সুখবৰ 170 টকাতে লাভ কৰক মচুৰ দাইল চেনি আৰু নিমখ 10 নৱেম্বৰৰ পৰা 19 নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব এই সামগ্ৰীখিনি নতুন বছৰৰ পৰা 100 টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীসকলে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে বজাৰৰ দৰতকৈ অতি কম দামতে লাভ কৰিব এই সামগ্ৰীখিনি প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে সুখবৰ ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট আৰু চাউল ল'ব যাওঁতে যদি কিবা খেলিমেলি হয় বা সামগ্ৰীখিনি ল'ব যাওঁতে খেলিমেলি পালে 180003453611 নম্বৰত দিব পাৰিব অভিযোগ গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰেচন কাৰ্ডৰ জৰিয়তে এতিয়াৰ পৰা লাভ কৰিব 4 বিধকৈ সামগ্ৰী অৰ্থাৎ মচুৰ দাইল লাভ কৰিব চেনি লাভ কৰিব নিমখ লাভ কৰিব লগতে চাউল আৰু লাভ কৰিব গেছ চিলিণ্ডাৰ অতি কম দামতে গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে এই সুবিধাখিনি লাভ কৰিব পাৰিব লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5000 টকা অৰুণোদয় আঁচনিৰ পৰা নিযুত মইনা আঁচনিৰ ধনলৈকে লাভ কৰিব যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এইটো ডাঙৰ আপডেট আছিলে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনি 3.0 লৈ যোৱা 10 তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলক 1250 টকা চৰকাৰে প্ৰেৰণ কৰিছিলে নে যদি কৰিছিলে তেনেহলে মহিলাসকলে এই টকা কিয় পোৱা নাই কি কৰিলে লাভ কৰিব পোন প্ৰথমতে আপডেটটো চাই লওক বন্ধু বান্ধৱীসকল ইয়াতে চাওক 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ দিন উপকৃত হ'ব 43,20,965 গৰাকী হিতাধিকাৰীসকলে প্ৰতি মাহে ধন ব্যয় হ'ব 384.5 কোটি টকা প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ প্ৰাপ্য ধন প্ৰেৰণ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ 10 তাৰিখে কোনে কোনে এই টকাসমূহ লাভ কৰাৰ কথা আছিলে চাওক ইন্দিৰা মেৰী সাৰ্বজনীয় বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগ পেঞ্চন সাহায্য আঁচনিক এতিয়াৰে পৰা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে লগতে 10 তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলে লাভ কৰিব 1250 টকা শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন লগতে ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আৰু বিধৱা পেঞ্চন আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ডিবিটি যোগে প্ৰেৰণ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে কিন্তু বন্ধু বান্ধৱীসকল যোৱাকালি আছিলে 10 নৱেম্বৰ অৰ্থাৎ 10 নৱেম্বৰ তাৰিখে যদি এই টকাটো প্ৰেৰণ কৰিছিলে হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ তেতিয়াহ'লে এই টকাসমূহ কিয় বেংক একাউণ্টলৈ এতিয়ালৈকে সোমোৱা নাই মহিলাসকলৰ অৰ্থাৎ এজন নহয় বহুতে কমেণ্ট কৰিছিলে এই টকাসমূহ পোৱা নাই আগলৈ চাওক আৰু আপডেট আহিছে লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ধন বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন লগতে দিব্যাংগ পেঞ্চন হিতাধিকাৰীসকলে পাব
10 তাৰিখে টকা বুলি ঘোষণা কৰিছিলে লগতে ধন নাপালে আপোনালোকে দিব পাৰিব অভিযোগ অৰ্থাৎ 10 তাৰিখে যদি এই টকা পোৱা নাই তেনেহলে আপোনালোকে এতিয়াৰ পৰা অভিযোগ দিব পাৰিব 10 নৱেম্বৰ অৰুণোদয় আঁচনি আৰু পেঞ্চন আঁচনিৰ দিন বুলি ঘোষণা কৰিছিলে কিন্তু অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে লাভ কৰিলে নে এতিয়ালৈকে 1250 টকা নতুন আৰু পুৰণি তালিকাভুক্ত সকলো মহিলাই পোৱা কথা আছিলে এই টকা ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ ফোন কৰি আপোনালোকে এতিয়াৰ পৰা ডাইৰেক্ট অভিযোগ দিব পাৰিব আৰু চৰকাৰে কিন্তু হেল্পলাইন নম্বৰ এটা মুকলি কৰিছে 1800202626 এই নম্বৰত আপোনালোকে ফোন কৰিব পাৰিব পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত কিন্তু এই নম্বৰটোত ফোন কৰাৰ আগত এটা কথা মন কৰিব আগলে চাওক মই কৈ আছো ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই ফোন নম্বৰ বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ পেঞ্চন আঁচনি হিতাধিকাৰীসকলেও পাব ধন বন্ধুসকল এই হেল্পলাইন নম্বৰটোত আপোনালোকে যদি ফোন কৰে তেনেহলে ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজাৰ আগতে মাৰিব আৰু মন কৰিবলগীয়া কথাটো হ'ল যে এই নম্বৰত ফোন কৰিব হলে আপোনালোকে যোনটো নম্বৰ অৰ্থাৎ অৰুণোদয় আঁচনি এপ্লাই কৰাৰ সময়ত দিছিলে সেই মোবাইল নম্বৰটোৰেহে ফোন কৰিব অন্যথা বেলেগ মোবাইলৰ পৰা যদি আপোনালোকে কন্টেক্ট কৰে বা বেলেগ সিম কাৰ্ডৰ পৰা কন্টেক্ট কৰিলে কিন্তু তেওঁলোকে ৰেসপন্স নিদিব বা ফোন নালাগিব পাৰে অৰ্থাৎ যোনটো আপোনাৰ বেংক একাউণ্টৰ সৈতে এক্টিভ আছে লগতে অৰুণোদয় আঁচনি আবেদন কৰাৰ সময়ত যোনটো নম্বৰ দিছিলে সেই নম্বৰটোৰ পৰাহে আপোনালোকে এই বিশেষ নম্বৰটোৰ হেল্পলাইন নম্বৰটোৰ সৈতে যোগাযোগ কৰি আপোনালোকে সবিশেষ তথ্য জানিব পাৰিব লগতে যোৱাকালি অৰ্থাৎ 10 নৱেম্বৰ তাৰিখে হয়তো অৰুণোদয় আঁচনি টকা দিয়া নাই যাৰ বাবে এতিয়ালৈকে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমোৱা নাই কিন্তু চৰকাৰে অতি শীঘ্ৰে নতুন এটা আপডেট দিব অৰুণোদয় আঁচনি 3.0 লৈ যেতিয়া আপডেটটো দিয়ে মই এটা ভিডিঅ' বনাই দিম যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ আধাৰত নতুন নিয়ম আহি গ'ল এই তিনিটা কাম নকৰিলে নিষ্ক্ৰিয় হৈ পৰিব আপোনালোকৰ আধাৰ কাৰ্ডখন আধাৰ কাৰ্ডক লৈ আহি গ'ল কেইবাটাও নতুন নিয়ম কাৰণ পূৰ্বৰ দৰে আধাৰ কাৰ্ড নাথাকিব তিনিটা বিশেষ কাম কৰিলেহে সক্ৰিয় হৈ থাকিব আপোনালোকৰ আধাৰ কাৰ্ডখন অৰ্থাৎ কি কাম কেনেকৈ কৰিব চাওক কেৱল অনলাইনৰ দ্বাৰাহে কৰিব পাৰিব এই বিশেষ তিনিটা কাম আধাৰ কাৰ্ডত নাম ঠিকনা মোবাইল নম্বৰ ভুল হৈ থকা সকলৰ বাবে এটা ডাঙৰ খবৰ নাম ঠিকনা মোবাইল নম্বৰ শুদ্ধ কৰিবলৈ আপুনি ভৰিব লাগিব এতিয়াৰ পৰা 75 টকা ফটো লগতে আঙুলিৰ ছাপ অৰ্থাৎ ফিংগাৰপ্ৰিন্ট দিবলৈ ভৰিব লাগিব এতিয়াৰ পৰা 125 টকা আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক কৰাৰ বাবেও তাৰিখ ইতিমধ্যে চৰকাৰে নিৰ্ধাৰণ কৰিছে 31 ডিচেম্বৰৰ ভিতৰত আধাৰৰ সৈতে লিংক কৰিব লাগিব আপোনালোকৰ পেন কাৰ্ডখন 2026 চনৰ 14 জুন তাৰিখলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব নথিপত্ৰ আপডেট গতিকে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ আধাৰ কাৰ্ড থাকিলে খবৰ বা ডাঙৰ খবৰ বন্ধুসকল আপোনালোকে অতি শীঘ্ৰে অৰ্থাৎ 31 ডিচেম্বৰৰ ভিতৰতে আপোনালোকে পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব লগতে আধাৰ কাৰ্ডত যদি কিবা আপডেট দিবলগীয়া আছে নাম মোবাইল নম্বৰ ঠিকনা তথ্য তেনেহলে আপোনালোকে অতি শীঘ্ৰে দি লওক নহলে পিছলৈ কিন্তু আপোনালোকক অসুবিধাৰ সন্মুখীন হ'ব গতিকে এইটোতে ডাঙৰ আপডেট আছিলে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে পিএম কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট হৈছে কৃষকসকলৰ বাবে আপডেটটো এবাৰ চাই লওক আপডেট কৰি ৰাখক আপোনালোকৰ বেংক একাউণ্ট কাৰণ যিকোনো মুহূৰ্তত সোমাব পিএম কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন আৰু 21 নম্বৰ কিস্তিৰ ধন এতিয়াৰে পৰা লাভ কৰিব অকল যোগ্য কৃষকসকলে দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে অৱশেষত আহি গ'ল এটা ডাঙৰ খবৰ যিসকল কৃষকে এতিয়ালৈকে ইকেআইচি কৰা নাই তেওঁলোকে অতি শীঘ্ৰে ইকেআইচি কৰি লওক লগতে আধাৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই যদি তেওঁলোকে নাপাব 21 নম্বৰ কিস্তিৰ টকা নথিপত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক যদি এতিয়ালৈকে কৰা নাই তেনেহলে অতি শীঘ্ৰে কৰি লওক হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নাই এতিয়া গৈ পৰীক্ষা কৰক যিকোনো সমস্যাৰ বাবে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে আৰু হেল্পলাইন নম্বৰটো হৈছে 155261 ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 4 বজাৰ ভিতৰত ফোন মাৰিব তেতিয়াহে আপোনালোকে এই বিশেষ নম্বৰটোৰ সৈতে কন্টেক্ট কৰিব পাৰিব গতিকে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ বন্ধু বান্ধৱীসকল যিকোনো মুহূৰ্তত চৰকাৰে ঘোষণা কৰিছে যিকোনো মুহূৰ্তত 21 নম্বৰ কিস্তিৰ টকা প্ৰেৰণ কৰিব কৃষকসকলৰ বেংক একাউণ্টত কিন্তু এই টকা লাভ কৰিব হলে বেংক ডিটেইলছটো আপডেট কৰিব কৈছে লগতে ইকেআইচি সমূহ আপডেট কৰিব কৈছে লগতে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব কৈছে কাৰণ চৰকাৰে অতি শীঘ্ৰে এই টকাটো দিবলৈ গৈ আছে চৰকাৰে এতিয়ালৈকে অফিচিয়েলি ডেট ঘোষণা কৰা নাই যাৰ বাবে আপোনালোকৰ মাজত এতিয়া মই অৱগত কৰিব নোৱাৰিছো কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেটটো ঘোষণা কৰিব যেতিয়া ডেটটো ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম আপোনালোকে তাৰ বাবে এই চেনেলৰ লগত জড়িত হৈ থাকিব আৰু যদি পিএম কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে বন্ধুসকল যদি আপুনি এগৰাকী কৃষক হয় তেনেহলে এটা অত্যন্ত জৰুৰী খবৰ
কাৰণ 21 নম্বৰ কিস্তিৰ ধন দিব 2000 টকা। অৰ্থাৎ যদি পূৰ্বৰ কিস্তিৰ পৰা আপোনালোকে বঞ্চিত হৈছিলে 3টা ইনষ্টলমেণ্ট থাকিলে লাভ কৰিব 6000 টকা, 2টা ইনষ্টলমেণ্ট লেট থাকিলে লাভ কৰিব 4000 টকা আৰু এটা ইনষ্টলমেণ্ট থাকিলে লাভ কৰিব 2000 টকা। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি অৰ্থাৎ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি কেনেকৈ আবেদন কৰিব আগলৈ চাওক। 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকসকললৈ এবছৰৰ বাবে প্ৰতি মাহে 2500 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে। এই ধনৰাশি প্ৰাৰ্থীসকলৰ বেংক একাউণ্টলৈ DBT যোগে পোনপটীয়াকৈ প্ৰেৰণ কৰিব। চৰকাৰী বা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে যোগ্য বুলি বিবেচিত কৰা হ'ব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। অসম চৰকাৰৰ DIDS পৰ্টেলত গৈ আপোনালোক অৰ্থাৎ dids.assam.government.in যোগেদি আপোনালোকে এপ্লাই কৰিব পাৰিব অনলাইনৰ মাধ্যমত। প্ৰাৰ্থীসকলে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ পৰ্টেলত গৈ নিজৰ ফোন নম্বৰ আৰু OTPৰ সৈতে লগইন কৰিব পাৰিব অনলাইনৰ জৰিয়তে। কেইটামান বিশেষ প্ৰশ্ন উত্তৰ দিয়াৰ পিছতে আপোনালোকে প্ৰচেছ টু এপ্লাইত ক্লিক কৰিব আৰু নেক্সট এটা অপশ্যন দেখিবলৈ পাব। আবেদনকাৰী ব্যক্তিগত তথ্য যেনে নাম, লিংগ, জন্ম তাৰিখ আদিৰ লগতে ফোন নম্বৰ আৰু ঠিকনা যথাযথ স্থানত ভৰ্তি কৰি ছাবমিট অপশ্যনত আপোনালোকে এবাৰ ক্লিক কৰিব বা ছেভ অপশ্যনত ক্লিক কৰিব। আৰু নেক্সট তাৰপিছত আহিব আবেদনকাৰী বেংকৰ সবিশেষ তথ্য যোগান ধৰিব লাগিব। স্নাতক উত্তীৰ্ণ হোৱা মহাবিদ্যালয় প্ৰতিষ্ঠানৰ নাম আৰু সবিশেষ তথ্য উল্লেখ কৰিব লাগিব। সদশেষত সেল্ফ ডিক্লেৰেশ্যন দি আপোনালোকে জমা দি ছাবমিট বা ছেভ আপোনালোকে অপশ্যনত ক্লিক কৰিব। প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আবেদনকাৰীসকলে আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলত আৰু তেওঁলোকে এটা আবেদন নম্বৰ লাভ কৰিব। এই আঁচনিৰ বাবে DIDS পৰ্টেলত 3 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে আবেদন কৰিব পাৰিব। পৰ্টেলৰ জৰিয়তে লাভ কৰা আবেদনসমূহ মহাবিদ্যালয় প্ৰতিষ্ঠান বিশ্ববিদ্যালয়সমূহে 31 ডিচেম্বৰ 2025 চনৰ ভিতৰত পুনৰীক্ষণ কৰিব পাৰিব। লগতে ইয়াৰ পিছত নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ত 10 জানুৱাৰী 2026 চনলৈকে পুনৰ পৰীক্ষণ কৰি হিতাধিকাৰীসকলৰ তালিকাখন চূড়ান্ত কৰি DBT যোগে এই টকাসমূহ প্ৰেৰণ কৰা হ'ব। 1 ফেব্ৰুৱাৰী 2026 চনৰ পৰা নিৰ্বাচিত আবেদনকাৰীসকলৰ বেংক একাউণ্টলৈ আৰ্থিক সাহায্য 2500 টকাকৈ মাহেকত দি থাকিব চৰকাৰে। অসম চৰকাৰৰ এক বলিষ্ঠ পদক্ষেপ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিয়ে হেজাৰ হেজাৰ শিক্ষাৰ্থীক সাহসেৰে জীৱন বাটত আগুৱাই যোৱাত যথেষ্ট উৎসাহিত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবেও এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আবেদন কৰিলে প্ৰতি মাহে লাভ কৰিব 2500 টকাকৈ অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী স্নাতক উত্তীৰ্ণ হৈ আছে। আৰু এই টকা লাভ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে বহুখিনি আগুৱাই যাব বা বহু ক্ষেত্ৰত তেওঁলোকৰ সহায় হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ জৰিয়তে আবেদন কৰক। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। গতিকে বন্ধুসকল এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে বা চাব পাৰে। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।